এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ তৃতীয় অধ্যায় দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ চেপ্টাৰটোৰ এক্সাৰসাইজ 3.6 2 আৰু 3 নম্বৰ প্ৰশ্নটো চাম। প্ৰশ্নটো দিয়া আছে গীতুৱে তেওঁৰ ঘৰলৈ 300 কিলোমিটাৰ পথ এক অংশ ৰেলগাড়ীৰে আৰু এক অংশ বাছেৰে ভ্ৰমণ কৰে। তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকীখিনি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লয়। তেওঁক 10 মিনিট সময় বেছি লাগে যদি তেওঁ 100 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকীখিনি বাছেৰে যায়। ৰেলগাড়ীৰ দ্ৰুতি আৰু বাছৰ দ্ৰুতি কিমান বেলেগে বেলেগে উলিওৱা। সো 2 আৰু 3 সলিউশন। প্ৰথমতে আমি ধৰি ল'ম ৰেলগাড়ীখনৰ দ্ৰুতি। সো ধৰা হ'ল ৰেলগাড়ীৰ ট্ৰেইনৰ দ্ৰুতি সমান x কিলোমিটাৰ পাৰ আৱাৰ। ঘণ্টাত x কিলোমিটাৰ যায় ৰেলগাড়ীখনে ধৰি ল'লো। আৰু বাছখনৰ দ্ৰুতি সমান y কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া ৰেলগাড়ীখনৰ দ্ৰুতি যদি x কিলোমিটাৰ হয়, প্ৰথম আমাৰ চৰ্তটো আছিল তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে যায়। সো প্ৰথম চৰ্তটো আছিলে তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে যায় আৰু বাকীখিনি বাছেৰে যায়। সো এতেকে 60 কিলোমিটাৰ ৰেলগাড়ীৰে গ'লে সময় ল'ব আমি পাইছো স্পীড দ্ৰুতি সমান দূৰত্ব বাই সময়। সো সময়ৰ পৰা ইয়াৰ পৰা আমি পাম সময় সমান দূৰত্ব বাই দ্ৰুতি। নিশ্চয় বুজি পাই আছে। সো এইটো ক্যালকুলেশন এখিনিতো বুজি পাইছে। এই দুটা পূৰণ হ'ব। সো আকৌ এই দুটা সমান এইটো হ'ব। আকৌ এইটো আমি দ্ৰুতিটো হৰণ কৰি দিছো। সো সময় ইকুৱেল দূৰত্ব বাই দ্ৰুতি পালো। এতিয়া 60 কিলোমিটাৰ ৰেলগাড়ীৰে গ'লে সময় ল'ব। সময় পালো আমি দূৰত্ব বাই দ্ৰুতি। দূৰত্ব আমাক দিয়া আছে 60 কিলোমিটাৰ। সো দ্ৰুতি দিয়া আছে x কিলোমিটাৰ পাৰ আৱাৰ। নিশ্চয় বুজি পাইছে। সো কিলোমিটাৰ কেনসেল যাব। সো 60/8 আৱাৰ। আকৌ এগেইন বাকীখিনি দিয়া আছে, বাকীখিনি বাছেৰে যায়। সো বাকীখিনি বাছেৰে গ'লে সময় ল'ব। আমাৰ গোটেই জাৰ্নিটো দিয়া আছিলে 300 কিলোমিটাৰ। সো 300 কিলোমিটাৰ 60 কিলোমিটাৰ ৰেলগাড়ীৰে গ'লে বাকীখিনি বাছেৰে যায়। সো বাকীখিনি হ'ব 300 - 60 বাই আমাক বাছেৰে গ'লে বাছত ঘণ্টাত লয় y কিলোমিটাৰ বাছৰ দ্ৰুতি। সো y। সো 300 পৰা 60 গ'লে 240 বাই y আৱাৰ। নিশ্চয় বুজি পাইছে কেনেকৈ হ'ল 300 - 60 কাৰণ বাকীখিনি বাছেৰে যায় দিয়া আছে আমাক। আৰু আমি পাইছো সময় দূৰত্ব বাই দ্ৰুতি। দূৰত্বটো আমি পাই গ'লো এইখিনি আৰু দ্ৰুতি y কিলোমিটাৰ ধৰি লৈছো বাছখনৰ দ্ৰুতি। নিশ্চয় বুজি পাইছে। আকৌ আমাক দ্বিতীয় চৰ্তটো দিয়া আছিলে তেওঁক 10 মিনিট বেছি লাগে যদি তেওঁ 100 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকীখিনি বাছেৰে যায়। সো 100 কিলোমিটাৰ ৰেলগাড়ীৰে গ'লে সময় ল'ব। 100 কিলোমিটাৰ ৰেলগাড়ীৰে গ'লে সময় ল'ব 100 কিলোমিটাৰ বাই x। নিশ্চয় বুজি পাইছে। আগৰটো নিচিনাকৈ সেম। আৰু বাকীখনে বাছেৰে যায়। 300 পৰা 100 গ'লে 200 কিলোমিটাৰ বাছেৰে গ'লে সময় ল'ব 200/y আৱাৰ। এইখিনি নিশ্চয় বুজি পাই আছে। সো প্ৰথম চৰ্তটো দিয়া আছে তেওঁ 60 কিলোমিটাৰ ৰেলগাড়ীৰে আৰু বাকীখিনি বাছেৰে যাওঁতে 4 ঘণ্টা সময় লাগে। সো আমি পাইছো সময় সমান দূৰত্ব বাই দ্ৰুতি। আমি দূৰত্ব এইটোৰ পৰা আমি উলিয়াইছিলো 60 কিলোমিটাৰ ৰেলগাড়ীৰে গ'লে সময় ল'ব 60/x আৰু বাকীখিনি বাছেৰে গ'লে 240/y। সো প্ৰথম সমীকৰণটো পাম 60/x + 240/y
y equal to 4 4 কেনেকৈ হ'ল নিশ্চয় বুজি পাইছে কাৰণ 4 ঘণ্টা সময় লৈ আমাক দিয়া আছে আমি সময় সমান টাইম equal to distance by speed by isu so আমি ইয়াত দেখিছে এটো সময় সমান distance by time এই দুটা কি কবলৈ গৈছো নিশ্চয় বুজি পাই আছে এই দুটা কেনেকৈ যোগ হৈছে কাৰণ গুটেইখিনি মিলি আমাৰ 4 ঘণ্টা সময় লয় সো এই দুটা যোগ হৈছে যোগ আমি এখিনি পাইছো নিশ্চয় বুজি পাই আছে সো একেদৰে সিমিলাৰলি আমাক দ্বিতীয় সমীকৰণটো পাম আমাক দিয়াইছিলে 100 কিলোমিটাৰ ৰেল গাড়ীৰে যায় সো 100 by x plus আৰু বাকিখিনি বাছেৰে যায় সো 200 by y equal to আমাৰ সময় লয় তেনেকৈ গলে 10 মিনিট বেছি লাগে ইয়াতকৈ সো আগৰটো 4 ঘণ্টাটো আছে 4 ঘণ্টা plus 10 মিনিট নিশ্চয় বুজি পাই আছে এইটো ঘণ্টাত আছে এইটো মিনিটত হ'ব সো এইটো ঘণ্টালৈ নিব লাগিব সো আমি একেবাৰে এইটো ঘণ্টালৈ লৈ যাম 1 ঘণ্টাত 60 মিনিট আমি জানো সো 1 মিনিটত আমি 1/60 ঘণ্টা হ'ব নিশ্চয় বুজি পাই আছে সো 10 মিনিটত 10 মিনিট ইয়াৰ লগত 10 পূৰণ কৰিব লাগিব আৰু ইয়াৰ লগতে 10 পূৰণ কৰিব লাগিব সো 10/60 60 ভাগত 10 হ'ব 10 ঘণ্টা সো আমি 10 মিনিটক এইটো 10 মিনিটক ঘণ্টালৈ লৈ এইখিনি পাম 10/60 কেনেকৈ হ'ল নিশ্চয় বুজি পাই আছে সো 10/60 হলে 1/6 হ'ব 1/6 কেনেকৈ হ'ল নিশ্চয় বুজি পাইছে কাৰণ 0 0 দুইফালে কেনসেল যাব সো আমি এখিনি আকৌ লসাগু ল'ব লাগিব implies 100 by x plus 200 by y equal to ইয়াৰ লসাগু ল'লে 6 6 4 গুণ 24 24 একে 25 সো আমি দুটা সমীকৰণ পালো এটো সমীকৰণটো ইকুৱেশ্যন নম্বৰ 1 দিলো আৰু এটো ইকুৱেশ্যন নম্বৰ 2 দিলো আমি আকৌ আগৰ দৰে এতিয়া ধৰি ল'ব লাগিব ধৰা হ'ল 1/x equal to u আৰু 1/y equal to v এটাকে ইকুৱেশ্যন নম্বৰ 1 implies একৰ পৰা পাম আমি 60 u plus 240 v equal to 4 এটো আমি এতিয়া গোটেই সমীকৰণটোক 4 ৰে হৰণ কৰিব পাৰিম নিশ্চয় বুজি পাইছে সো 4 ৰে হৰণ কৰি অলপ সৰু কৰি ল তো 4 ৰে 60 15 বাৰ যাব 15 u plus 4 ৰে 6 4 গুণ 24 60 v equal to 1 4 ৰে 4 হৰণ কৰিলে 1 বাৰ যাব এটো ইকুৱেশ্যন নম্বৰ 3 দিলো সো আৰু ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা পাম আমি ইকুৱেশ্যন নম্বৰ 2 implies 100 u plus 200 v equal to 25/6 আমি গোটেই সমীকৰণটোক 25 ৰে হৰণ কৰিব পাৰিম আৰু 6 ৰে পূৰণ কৰিব পাৰিম নিশ্চয় বুজি পাই আছে সো 25 ৰে হৰণ কৰিলে 25 4 গুণ 100 4u plus 25 8 গুণ 200 8v equal to 25 ৰে হৰণ কৰিলে 25 25 কেনসেল যাব 1/6 থাকিব এতিয়া আমি আকৌ 6 ৰে পূৰণ কৰি দিম সো ইমপ্লাই 6 4 গুণ 24 24u plus 8 6 গুণ 48 80 48v equal to 1 এটো ইকুৱেশ্যন নম্বৰ 4 দিলো এতিয়া আমি 3 নম্বৰ আৰু 4 নম্বৰ সমীকৰণ দুটা সমাধান কৰিম আমি অপনয়ন পদ্ধতিৰে সমাধান কৰিম সো এই সমীকৰণটোৰ লগত 24 পূৰণ কৰিম কাৰণ 24 পূৰণ কৰিলে এইটো আমি সেম পাম সো ইয়াৰ লগত আকৌ 15 পূৰণ কৰিম 15 পূৰণ কৰিলে এই দুটা ইউৰ মান দুটা সেম হ'ব ইউ দুটা কেনসেল কৰিম তাৰ পিছত আমি ভি মান উলিয়াম নিশ্চয় বুজি পাই আছে সো এটাকে 3 into 24 implies এতিয়া 15 ৰ লগত 24 পূৰণ কৰিলে হ'ব 360 u plus আপোনালোকে পূৰণটো কৰি ল'ব মই আৰু কৰি নিদিও আৰু 60 ৰ লগত 24 পূৰণ কৰিলে হ'ব 1440 v equal to 1 ৰ লগত 24 কৰিলে 24 এটো ইকুৱেশ্যন নম্বৰ 5 দিলো আৰু আমি নেক্সট কৰিম ইকুৱেশ্যন নম্বৰ 4 ৰ লগত 15 পূৰণ কৰিম সো ইকুৱেশ্যন নম্বৰ 4 into 15 এটোতে হ'ব 360 সেম 360u plus 48 ৰ লগত যদি 15 পূৰণ কৰা যায় তেতিয়ালে 720 হ'ব সো 720v equal to 15 এটো ইকুৱেশ্যন নম্বৰ 6 নিশ্চয় বুজি পাইছে এতিয়া ইকুৱেশ্যন নম্বৰ 6 ৰ পৰা আমি 5 টো মাইনাস কৰি দিম ইকুৱেশ্যন নম্বৰ 5 - 6 360u কেনসেল হ'ব সো 1440v minus 720v equal to 24 minus 15 নিশ্চয় বুজি পাইছে সো implies ইয়াৰ পৰা 720
0 0 so 4 minus 2 2 14 minus 7 720 equal to 24 minus 15 so 9 abo nischay buji paise yet equation number 6 minus 5 ase so 5 minus 6 abo implies phi equal to 9 by 720 implies phi equal to 9 re 72 8 9 গুণ 72 so 1 by 80 abo এতিয়া phi মান আমি equation number 4 ত বহুৱাম এটাকে equation number 4 implies এটা আপোনালোকে লিখি দিব phi মান 4 ত বহুৱাই equation number 4 টো পাইছিলো আমি 24u plus 48v so 24u plus 48 into phi so phi মান 1 by 80 পালো equal to 1 implies 24u equal to 1 minus itu দুই ফালে 4 ৰে হৰণ কৰিব পাৰিম 4 ৰে 48 ক 4 12 বাৰ যাব আৰু 4 ৰে 80 20 বাৰ যাব নিশ্চয় বুজি পাইছে implies 24u equal to এতিয়া আমাক লসাগু লম 20 minus 12 so 8 হ'ব implies u equal to পূৰণ হৈছে ইফালে গলে হৰণ হৈ যাব so 820 into 24 implies u equal to 1 by 60 কেনেকৈ হল নিশ্চয় বুজি পাইছে 8 ৰে 24 ক 3 বাৰ যাব 3 ৰে 20 ক পূৰণ কৰিলে 20 3 গুণ 60 so এতেকে আমি পালো phi equal to 1 by 80 আৰু and u equal to 1 by 60 so আমি phi ধৰিছিলো 1 by y equal to 1 by 80 আৰু u ধৰিছিলো 1 by x equal to 1 by 60 implies y equal to 80 implies x equal to 60 এটাকে ট্ৰেইন খনৰ দুটি ৰেল খনৰ দুটি নিশ্চয় বুজি পাইছে ট্ৰেইন খনৰ দুটি সমান আমি ধৰিছিলো ট্ৰেইন খনৰ দুটি x কিলোমিটাৰ so 60 কিলোমিটাৰ per hour আৰু বাস খনৰ দুটি সমান 80 কিলোমিটাৰ per hour নিশ্চয় বুজি পাইছে ইয়াৰ পৰা এইখিনি জাস্ট বুজি পোৱাৰ বাবে দিছো এইখিনি লিখিব নালাগে আপোনালোকে জাস্ট বুজি পোৱাৰ বাবে দিছো মই এইখিনি আজি ভিডিওটো এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ